পৰম্পৰা অনুসৰি সুঁৱেৰীৰ দিনা অৰ্থাৎ বৰপেটা দৌল মহোৎসৱৰ অন্তিম দিনটো যিদিনাখন হোলী খেলা হয় সেইদিনাখন গোসাঁইক হেকেটা খুৱাবলৈ নিয়া হয় কিন্তু প্ৰকৃততে এই হেকেটা খোৱা পৰ্ব কি সেই সন্দৰ্ভত জানিবৰ বাবে আমাৰ সৈতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰীগৰাকী আছে আমি তেখেতৰ সৈতে এই সন্দৰ্ভত জানিবলৈ যত্ন কৰিম হেকেটা খোৱা পৰ্ব বহুতে জানিবলৈ চেষ্টা কৰে যে গোসাঁইক হেকেটা খুৱাবলৈ কিয় নিয়া হয় কি এই বিষয় সন্দৰ্ভত আপুনি অকণমান যদি কয় হেকেটা হ'ল বনত যা এবিধ মাহ জাতীয় মানে সেই সৰু তাতকৈ বহুত সৰু আৰু এই মাহ জাতীয় সেইটো আচলতে লোক পৰম্পৰাৰ পৰা আহিছে আৰু বিশেষভাৱে যেতিয়া বৃন্দাবনত কৃষ্ণই গৰু চৰাইছিল সেই গোপ বালকসকলৰ লগত মানে বনত পোৱা বস্তুকে তেওঁলোকে ভগাই পিটাই খাইছিল বা তেওঁলোকে তাতে আনন্দ কৰিছিল গতিকে সেই তাৰ পৰাই হয়তো এনেকুৱা এটা ধাৰণা এটা কৰা হ'ল আৰু বিশেষভাৱে যেতিয়া ইন্দ্ৰদ্যুম্ন ৰজাৰ ঘুনুচা উৰিষ্যাত গুণ্ডিচা বুলি কয় ঘুনুচাৰ লগত কৃষ্ণৰ 7 দিন গোপন প্ৰেম 7 দিন ঘুনুচাৰ বাৰীত আছিলে গতিকে সেই 7 দিন বনত তেওঁলোকে ঘূৰিছিলে আৰু বনত ঘূৰোতে আনন্দ কৰিছিল কৃষ্ণ আৰু ঘুনুচাই গতিকে সেই তেনেকুৱা এটা প্ৰেক্ষাপট লৈ আচলতে পৰিকল্পনা কৰা হৈছিল এটা সময়ত যে ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত মানে কলবাৰী সত্ৰলৈ নিয়া হয় আৰু তাতে ঘুনুচাৰ লগতে অলপ ঘূৰি ফুৰি অলপ বন্য আনন্দ মানে পায় লাভ কৰে আৰু তাতে হেকেটা খায় অৰ্থাৎ মানে দুয়ো লগ লাগি হেকেটা খায় তেনেকুৱা চিন্তাৰ পৰা আচলতে হেকেটা খোৱা পৰ্বটো আৰম্ভ হৈছে কিন্তু তাৰ লগে লগে এটা কথা ঠিক যে যদিও হেকেটা খোৱাটো লোক সংস্কৃতিৰ পৰা উদ্ভূত বা অহিষ্ট সংস্কৃতিৰ পৰা আহিছে কিন্তু তাক শিষ্ট ৰূপ দিয়া হৈছে এইকাৰণে যে তাত আমাৰ বিশেষকৈ মাধৱ পুৰুষে লিখা যিখিনি হোলী গীত আৰু শংকৰদেৱে লিখা যি উৰেষা বৰ্ণনৰ সেই তাত আছে যে গোসাঁইক যেতিয়া ইয়াৰ পৰা লৈ যোৱা হেকেটা খুৱাবলৈ নিয়া হ'ব সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে নিয়া হয় মানে এক বিন্দু ধৰ্মীয় পৰম্পৰা বাহিৰত নহয় এই ধৰ্মীয় পৰম্পৰা তেওঁক মানে এটা শোভাযাত্ৰা কৰি লৈ যোৱা হয় আৰু শোভাযাত্ৰা কি গীত গোৱা হয় মাধৱদেৱৰ সেই ফাকু খেলে কৰুণাময় সেই গীত গোৱা হয় আৰু আমাৰ শংকৰদেৱে লিখা উৰিষা বৰ্ণনৰ জগন্নাথ এই হৰি লৈও দাস কৰি নিও দাস কৰিয়ে এনেধৰণে গীত গাই কলবাৰীলৈকে লৈ যোৱা হয় আৰু তাত এটা ধৰ্মীয় পৰম্পৰা আছে তাতে সোধা হয় সেয়াও এক পৰম্পৰা তাৰ কিয় আহিল ক'ত আহিল এই কথাখিনি তাত বুঢ়া সত্ৰীয়া এতিয়া উত্তৰ দিব লাগে বুঢ়া সত্ৰীয়া ডেকা সত্ৰীয়াক লৈ যোৱা হয় তালৈকে তাতে তাৰ যি ভকতে সোধা হয় আৰু ভকতক সোধাৰ পাছত আকৌ উভতি অহা হয় ভকতক যেতিয়া উত্তৰ দিয়া হয় আৰু সেইখিনি পৰ্বতো তামোল পাণ আগবঢ়া হয় তামোল পাণৰ শৰাই আগবঢ়াই মানে সুধিব লাগে যিটো ধৰ্মীয় প্ৰথা সম্পূৰ্ণ সত্ৰীয়া প্ৰথাৰে সেইটো সোধা হয় তাৰ পাছত তাৰ পৰা ঘূৰাই অনা হয় ঘূৰাই আনি ইয়াতে বাঁহৰ হেঙাৰ ধৰা হয় আৰু বাঁহৰ হেঙাৰটো আচলতে কৃষ্ণৰ ফলীয়া ভকতসকলে বা অৰ্থাৎ লক্ষ্মীৰ ফলীয়া ভকতসকলে বাঁহ ধৰে আহিব নিদিয়ে যে কৃষ্ণ লক্ষ্মীক এৰি গুচি গৈছিল গতিকে সেইকাৰণে সেই বাঁহডাল দুই পক্ষৰ মাজত হেঁচা লাগে সৱশেষত বাঁহডাল ভাঙে সকলো একেলগে এই যে একেলগে লগ লাগি ভাঙে যদিও কৃষ্ণৰ ফলীয়া ভকত লক্ষ্মীৰ ফলীয়া ভকত মানে দুয়ো প্ৰকাৰ ভকতে যে লগ লাগিলে মানে অসম্ভৱকো সম্ভৱ কৰিব পাৰি এডাল বা এজনে ভাঙিব নোৱাৰে কিন্তু একেলগে লগ লাগি ভাঙিব এইটো একতাৰ প্ৰতীক আচলতে বাঁহ ভঙাটো আৰু যাতে লোক পৰম্পৰাও আছে সেই বাঁহডাল পবিত্ৰ বুলি কোৱা হয় বাঁহৰ চুচ যদি মানে হেৰিত গাঁঠি দিয়া হয় ফল বেছিকৈ লাগে এনেকুৱা এটা জনবিশ্বাসো আছে তাৰ বাঁহ ভাঙি যেতিয়া আহিব আহি ইয়াতে এখন বুলবুলি নাটক এখন হয় বুলবুলি অৰ্বাচীন অৱশ্যে বেছি প্ৰাচীন নহয় সেই তাত লক্ষ্মী আৰু কৃষ্ণৰ দ্বন্দ্ব মানে দাম্পত্য কলা যিটো যে তুমি ইমান দিন নাছিলা ঘুনুচাত তাতে আছিলা গতিকে দাম্পত্য কলা আৰম্ভ হয় আৰু এই মানে পৰস্পৰে মানে কথাৰ কটাকটি কৰে ভকতেই মানে লক্ষ্মীৰ ভাও লয় ভকতেই কৃষ্ণৰ ভাও লয়
অন্তত কৃষ্ণই হাৰে আৰু সেইটোকে দণ্ড ভৰে তেতিয়া লক্ষ্মী দণ্ড দিব কয় আৰু দণ্ড দিয়াৰ পাছত তেতিয়া এই গোসাঁইক 7 পাক ঘূৰোৱা হয় 7 পাক ঘূৰাৰ পিছত এই দণ্ড ভৰি উঠিয়ে ভিতৰত প্ৰৱেশ কৰিব দিয়া লক্ষ্মীয়ে প্ৰৱেশ কৰিব আৰু তাৰ লগে লগে খৈৰীৰ অনুষ্ঠান সামৰণি কৰে নিশ্চিতভাৱে এয়াই আছিল আচলতে অৰ্থাৎ বৰপেটা দৌল মহোৎসৱৰ অন্তিম দিনটো য'ত বৰপেটাত খুৱেৰী বুলি কোৱা হয় আৰু খুৱেৰীৰ দিনাখন সকলোৱে হোলী খেলে কিন্তু সেই হোলী খেলাৰ এটা পৰম্পৰা আছে যে গোসাঁইক এই স্থানৰ পৰা অৰ্থাৎ বৰপেটা সত্ৰৰ পৰা লৈ গৈ কলবাৰী সত্ৰত হেকেটা খোৱা হয় আৰু সেই হেকেটা খুৱাই অনাৰ পিছত দুই পক্ষৰ মাজত এখন যুঁজ হয় আৰু এই গোটেই সম্পৰ্কত ইতিমধ্যেই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰে বিস্তৃতভাৱে জনাইছে আৰু এয়াই হৈছে বৰপেটাৰ ঐতিহ্য পৰম্পৰা